ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা আসাম পুলিচৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোৱাকালি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোক যিসকল লোকে যোনটো নেকি আপোনালোকে আসাম পুলিচৰ আপোনালোকে ইণ্টাৰভিউ দিছিলে বা ইণ্টাৰভিউ আপোনালোকে ভাল কৰিলে, তো সেইসকল লোকৰ ৰিটাৰ্ণ কেতিয়া হ'ব, কোনটো তাৰিখত কোনটো মাহত ৰিটাৰ্ণ হ'ব, তাৰে লগতে আপোনালোকে ৰিটাৰ্ণ দিয়াৰ পাছত কমপ্লিট হোৱাৰ পাছত আপোনালোকক নিযুক্তি কেতিয়া দিয়া হ'ব, অৰ্থাৎ কোনটো আপোনালোক মাহৰ কোনটো তাৰিখত আপোনালোকে নিযুক্তি লাভ কৰিব। তো তাৰ ওপৰত কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে। তো বন্ধুসকল যোনটো নেকি ভিডিঅ' ক্লিপ আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এটা যোনটো নেকি ভিডিঅ' ক্লিপ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে, তো অলপ আপোনালোকক মই দেখুৱাই আছোঁ। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব? ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোৱাকালি যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আসাম পুলিচৰ ওপৰত যে আপোনালোক সেইসকল লোকক কেতিয়া আপোনালোকে ৰিটাৰ্ণ দিবলৈ কেতিয়া আপোনালোকক নিযুক্তি প্ৰদান কৰা হ'ব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব।